কৃষ্ণ শংকৰ গুৰু জয় জয়তে সকলোকে আমি ধন্যবাদ জনাইছো এই বিবাহখনত বিবাহ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে। আজি অৰ্ধশতকৰো অধিক মানে বিয়া ইয়াত পতা হৈছে, সামূহিক বিয়া। মানে ইয়াতে কিছুমান ব্যক্তিৰ পইচা পাতিৰ অসুবিধা, বিভিন্ন সমস্যাৰ কাৰণেও বিয়া হ'ব নোৱাৰে, বহুতখিনি কাৰ্যসূচী থাকে। আমি প্ৰতি বছৰে ধৰ্মীয় অনুষ্ঠান ভাগৱত পাঠৰ পৰা আদি কৰি সকলো ধৰ্মীয় অনুষ্ঠান পাতি থাকোঁ। এইবাৰ আমি যুৱকসকলে চিন্তা কৰিলোঁ যে এইবাৰ যিহেতু বহুসকলৰ বহুত অসুবিধা আছে, সেয়ে আমি তেখেতসকলক এটা কাৰ্যসূচী লওঁ, যিহেতু বিয়া শুদ্ধিকৰণ এটা কৰোঁ। সেয়ে আমি গাঁৱত এটা জৰীপ চলালোঁ, জৰীপ চলাই বহুখিনিয়ে সঁহাৰি দিলে। আমি নিৰ্দিষ্ট এটা অৰিহণা লৈ তেখেতসকলে মানে এইটো অৰিহণাত কোনো চিন্তা কৰিবলগীয়া নাই, মানে প্ৰায় 500 টকাৰ ভিতৰত এটা অৰিহণা লৈ বা কিছুমানক আমি ৰেহাইও দিয়া হৈছে, অৰিহণা লৈ আজি এই বিবাহ কাৰ্য সম্পন্ন কৰিছোঁ। কাৰণ আমাৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ কাৰণ বিবাহ যদি নহয় তেতিয়া অসুবিধা হয়, সেয়ে আমি অন্য ধৰ্মীয় অনুষ্ঠানৰ লগত সংগতি ৰাখি এই ধৰ্মীয় অনুষ্ঠান আজি বিবাহ সম্পন্ন কাৰ্যসূচী ল'লোঁ। কিন্তু এয়া সুচাৰুৰূপে হৈছে, সকলোৱে অংশগ্ৰহণ কৰিছে। আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ, যিসকলে আজি এই বিবাহ শুদ্ধিকৰণত অংশগ্ৰহণ কৰি তেখেতসকলে এটা ভক্তি মাৰ্গৰ যি জীৱন পাইছে, আশা কৰোঁ তেখেতসকলে ভক্তি মাৰ্গৰ সাধনাই জীৱ জগতৰ কল্যাণ হওক, তেখেতসকলেও ভগৱানে শক্তি ভক্তি প্ৰদান কৰিব।